আৰে মানুহে ৰিজাল্ট একেদিনাখনে পাইছে মোৰ চকুৰ আগত কোনোবা মানুহ বাহিৰত থাকে তেওঁলোকৰ বিপদ হৈছে লগালগ ৰিজাল্ট পাইছে তেওঁলোক ভগৱানৰ নামত পইচা কিয় ল'ব লাগে এইটো কোৱেশ্চন আহিব পাৰে আপুনি কি ক'ব বিচাৰে এজন মানুহৰ সিদিনাখন মই পূজা কৰিছো নামটো মই নকওঁ 11 মাহ নে 12 মাহ এক বছৰ আগতে মই কৈছো যে তেওঁৰ ওপৰত ব্লেক মেজিক হৈ আছে পৰহি দিনাখন পূজা কৰিবৰ কাৰণে আহিছে তেওঁ কেঞ্চাৰৰ লাষ্ট ষ্টেজ বিছনাত পৰি আছে নোজ ফিডিং কৰি আছে তো আপোনালোকে প্ৰথমতে আহিলে অকল মোৰ কাৰণে ক্ৰেজ হৈ নাথাকিব যে বোলে মোক লগ পাব কিবা কৰিব নহয় প্ৰথমতে মন্দিৰত যাওক মন্দিৰত গৈ দেৱীক সেৱা কৰক দেৱীক পূজা পাঠ কৰক তাৰপিছত মোক লগ কৰক মইতো তেওঁৰ চাকৰ হয় এতিয়াতো বৰ্তমান ফেক বাবা বহুত কিছুমান চলি আছে বহুত চলিছে ৰিয়েল বাবা আৰু ফেক বাবাৰ মাজত মানে আমি কেনেকে গম পাম আচলতে কোনজন ভাল কোনজন বেয়া কিছুমান মানুহ এনেকুৱা আছে যে নাস্তিক ভগৱানক বিশ্বাস নকৰে তেওঁলোকৰ যেতিয়া বিপদ বিঘিনি বাধা আহে তেওঁলোকৰ জীৱনত তেতিয়াতো তেওঁ বিশ্বাস কৰিবই এতিয়া মোৰ লগত মোবাইল ফোন আছে মানে ভাবে কি যে তেওঁ গুৰু হৈ মোবাইল ফোনটো কিয় ৰাখিছে হয়নে নহয় এইবিলাক কনচেপ্ট কিছুমান থাকে মানুহ সাধনা যে কৰে ভগৱানে এজন সাধকক নিজে বাছি লয় নে সাধকজনে ভগৱানক বাছি লয় তন্ত্ৰৰ লগত চায়েন্সৰ কি মিল আছে কিবা তেনেকুৱা মিল আছে গোটেই তন্ত্ৰটোৱেই চায়েন্স ন আপুনি এতিয়া বহুতো সাধনা কৰিছে সাধনাৰ ভিতৰত চবতছে মষ্ট পাৱাৰফুল এক্সপিৰিয়েঞ্চ কি আছে প্ৰথম কুৱেশ্যন এইটোৱে আগতে এইখিনি কথা পাতিছো কিন্তু আজি পাতিম মানে নতুন নতুন অডিয়েন্স সদায় চেঞ্জ হৈ থাকে নতুন নতুন সদস্য মানে অন্তৰ্ভুক্ত হৈ থাকে গতিকে এইটোৱে সুধিম স্পিৰিচুৱেল জাৰ্ণি আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু স্পিৰিচুৱেল জাৰ্ণিত অহাৰ পাছত আপোনাৰ লাইফটো কেনেধৰণে পৰিৱৰ্তন হৈছে বহুতখিনি চেঞ্জ 2007-6 মানৰ পৰাই মই কৰি আছোঁ সাধনা আৰু তাৰপিছত যোনটো চেঞ্জ মই পাইছোঁ সেইটো চেঞ্জ মানে মোক বেলেগ মেটেৰিয়েলিষ্টিক বা ভৌতিক বস্তু দি পেলাই মোক আচলতে আকৰ্ষণ কৰিব নোৱাৰে এনেকুৱা এটা ষ্টেজত মই আহি গৈছোঁ এতিয়া যোনটো ষ্টেজত মানে অকল সাধনা আৰু অকল স্পিৰিচুৱেলিজিমহে মোৰ জীৱনত আছে আৰু যিহেতু আমি এইটো জানো আপুনি APSCত 1 ৰেংক 1ত আছিলে আৰু চাৰ্কল অফিচাৰ আছিলে আপুনি খুব এটা ডাঙৰ চাকৰি এৰি আপুনি এই পথত আহিলে অকমান সংকোচ হোৱা নাছিলে বা ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন আছিলে মানে কি হয় যেতিয়া ভিতৰৰ ভইচটো বহুত ডাঙৰ হয় নহয় বাহিৰা সকলো তুমি এৰি দিব পাৰিবা মানে যেতিয়া দেৱীয়ে মাতে বুলি কয় যেতিয়া কামাখ্যাই তোমাক মাতিব কামাখ্যাৰ এনেকুৱা এটা মানে শক্তি বা মহাবিদ্যা এনেকুৱা এটা শক্তি যোনটো শক্তিক যে তুমি মাতিবা মানে তেওঁ যে তোমাক মাতিব আৰু তুমি যে তেওঁক মাতিবা তেতিয়া অট'মেটিকেলি তুমি তেওঁৰ ওচৰত যাব লাগিব সাধনা কৰিব লাগিব আৰু সিদ্ধি তেওঁ তোমাক দিব সেইটো কথাৰ কাৰণে ঘৰত অফক'ৰ্ছ আৰু আজি হয়তো মই ADC হ'লোহেঁতেন বা বেলেগ মোৰ প্ৰফাইল মই পালোহেঁতেন কিন্তু হ'লেও ষ্টিল চাকৰিটো এটা বেলেগ লেভেলত আছে আৰু এইটো স্পিৰিচুৱেল জাৰ্ণিটো স্পিৰিচুৱেল যোনটো সাধনা লাইনটো এইটো এটা কমপ্লিটলি বেলেগ আৰু বহুতে মোক সুধিও আছে ৰিচেণ্টলি তোমাৰ পডকাষ্টতে মই আজি কৈছোঁ যে গুৰুজী আপুনিতো আগতে বৰঠাকুৰ IAS একাডেমীত বহুত পঢ়াইছিলে আমাকতো বহুত পঢ়াই আমাক APSCও দিয়ালে আপুনি এটা কিয় ষ্টাৰ্ট নকৰে নিজৰ অনলাইন বা এনেকুৱা কোচিং প্লেটফৰ্ম এটা তো মই ক'ব বিচাৰিছোঁ যে বহুত সোনকালে মই এটা ফ্ৰী ক্লাছেছ এটা ফ্ৰী ক্লাছ মানে মই আয়োজন কৰিম য'ত নেকি অসমৰ যোনবিলাক ল'ৰা ছোৱালী আছে সকলোকে মানে মই ক্লাছেছ দিম APSC আৰু ADR কাৰণে যাতে তেওঁলোকে উপকৃত হয় মোৰ জ্ঞানখিনি লৈ পেলাই ফ্ৰী পঢ়াম মই চ' ইট উইল বি কমপ্লিটলি ফ্ৰী আৰু ল'ৰা ছোৱালীখিনি যদি উপকৃত হয় কাৰণ মোৰ লগত যোনখিনি জ্ঞান আছে বা নলেজ আছে সেইখিনি মই লগত ৰাখি থ'লে নহ'ব সেইখিনি মই হয়তো সকলোকে বিয়পাই দিব লাগিব কাৰণ মই লগত ৰাখি পেলাই কি কৰিম যোনবিলাক ধৰি লোৱা APSC চিলেবাছৰ জ্ঞান ইণ্ডিয়ান পলিটি হওক হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক ইকনমি হওক চ' সেইবিলাক জ্ঞান মই ভাবোঁ কি যে আজিকালি উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মোৰ পৰা লওক আৰু লৈ পেলাই তেওঁলোকে APSC কোৱালিফাই কৰক ADR পৰীক্ষা কোৱালিফাই কৰক বহুতক চৰকাৰী চাকৰিৰ প্ৰয়োজন হৈ আছে চ' মই সেইকাৰণে ভগৱতীৰ কৃপাত এটা সংকল্প লৈছোঁ যে মানুহক মই ল'ৰা ছোৱালীক মই ক্লাছেছ দিম বহুত সোনকালে এইটো ষ্টাৰ্ট কৰিম বুলি এটা ভাবিছোঁ আৰু ভাল লাগিছে মানে ফ্ৰী দিয়া কথাটো আপুনি কেতিয়া ভাবিলে এইটো মানে সংকল্প কেতিয়া লৈছে এইটো আচলতে মোৰ গোটেই চিষ্টেমটো হ'ল সেৱা ছাৰ্ভিচ মোৰ গোটেই জীৱনটোৱে মই আচলতে মানুহৰ ছাৰ্ভিচৰ ফালে কৰি দিছোঁ যিমান ইয়াতে আমাৰ আশ্ৰমত মানুহ আহে তেওঁলোকে সদায় ভোগ ভাত চলি থাকে ভোগ খাবৰ কাৰণে পাৰে তেওঁলোকে ইয়াত আহে ডিছকাশ্যনছ কৰে মোৰ লগত থাকে তেওঁলোকে কথা বতৰাখিনি পাতে চ' এই গোটেই মোড অফ সেৱা মানে মোড অফ ছাৰ্ভিচ সেইটো আচলতে মোৰ জীৱনৰ উদ্দেশ্য কৰি লৈছোঁ আৰু যাতে সকলো ৰাইজৰ যাতে কল্যাণ হয় সেইটোৰ কামনাৰ্থে আচলতে ভগৱতীৰ ওচৰত এটা সংকল্প মই আগৰ পৰাই লৈছিলোঁ আৰু এইটো এতিয়া এক্সিকিউট কৰিম বুলি ভাবি আছোঁ আৰু এটা কথা জানিব বিচাৰোঁ এই তন্ত্ৰ যিটো পথ এই পথটোত আপোনাৰ ইনাৰ হয়তো বহুত ষ্ট্ৰাগল কৰিবলগীয়া হৈছে কেনেকুৱা ধৰণৰ ষ্ট্ৰাগল আছিলে বহুত ষ্ট্ৰাগল কৰিছোঁ শ্মশান ক্ৰিয়া কৰিছোঁ শ্মশান সাধনা কৰিছোঁ বহুতখিনি সাধনা কৰিছোঁ যোনবিলাক সাধনা অপেনলি আমি ক'ব কাৰণে নোৱাৰোঁ যেনিবা চ' এইবিলাক সাধনা বহুতখিনি কৰিবলগীয়া হৈছে
বহুতখিনি শিকিবলগীয়া হৈছে, বহুতখিনি কিতাপ পঢ়িবলগীয়া হৈছে, যোগিনী তন্ত্ৰ পঢ়িবলগীয়া হৈছে, কালিকা পুৰাণ পঢ়িবলগীয়া হৈছে, ভাল ভাল কিতাপ পঢ়িবলগীয়া হৈছে আচলতে। এইবিলাক কৰি পেলাই আচলতে এতিয়াও মই সাধনা কৰি পেলাই এতিয়াই মোৰ শেষ হৈ যোৱা নাই, মানে ষ্টিল প্ৰচেছটো মোৰ চলি আছে আচলতে। আৰু এটা কথা জানিব লাগিব, মানে বিচাৰো যে এজন সাধকৰ জীৱনত কামাখ্যা শক্তিপীঠৰ আধ্যাত্মিক গুৰুত্বতা কেনেকুৱা? বহুত বেছি, কাৰণ কামাখ্যাত আহিলেহে সিদ্ধি হয়। কামাখ্যা ক্ষেত্ৰত যোন সাধকে আহি পেলাই সাধনা কৰে তেওঁৰহে সিদ্ধি হয়, তাৰ বাহিৰে সিদ্ধি লাভ নকৰে। কিন্তু কাৰণ কামাখ্যাটো আমি এটা চেণ্টাৰ বুলি কওঁ, শক্তিৰ বা বিশ্ব ব্ৰহ্মাণ্ডৰ চেণ্টাৰ পইণ্ট হয় এইটো। চ' ইয়াত আহি পেলাই সাধকে সাধনা কৰিবই লাগিব, কৰিলেহে সিদ্ধি হ'ব। তাত মানে কেনেকুৱা ধৰণৰ আমি এনাৰ্জি ভাইবছটো বহুত বেছি, বহুত তুমিতো গৈয়ে থাকা গম পোৱাই, ভাইবছটো বহুত বেছি ভাইবছ। আৰু তাৰ যোনটো এনাৰ্জি এটমছফিয়াৰ আছে, আমাৰ যোনবিলাক মানুহে সাধনা কৰি থাকে সেই মানুহখিনিৰ কাৰণে কুণ্ডলিনী যোনটো শক্তি আছে সেই শক্তিটো ৰাইজ কৰাৰ কাৰণে কামাখ্যাই বহুতখিনি হেল্প কৰে আচলতে। আৰু অম্বুবাচী সময়তো সেইটো আচলতে বহুত ইম্পৰ্টেণ্ট সময় হয় সাধনা কৰিবৰ কাৰণে। আপুনি কামাখ্যাত কেনেকুৱা এনাৰ্জিৰ লগত কানেক্ট কৰিছে? বহুতখিনি, তাততো ভগৱতীৰ যিমানখিনি গণ আছে, মানে দেৱীৰ লগত যোন থাকে তেওঁলোকতো চব তাতে প্ৰেজেণ্ট থাকে। বহুত এনাৰ্জি আছে, পজিটিভ এনাৰ্জি বহুত আছে, নিগেটিভো আছে। কিছুমান নিগেটিভ এনাৰ্জিও আছে, কিছুমান মেক্সিমাম পজিটিভ এনাৰ্জি আছে। আৰু জানাই তুমি যে যিহেতু কালিৰ লগত ডাকিনী, যোগিনী, জয়া, বিজয়া, ভূত প্ৰেত চব থাকে। চ' থাকিব পাৰে সেনেকুৱা বস্তু, এইবিলাক বস্তু আৱৰি আছে আচলতে। হয়, আৰু তাৰ ভিতৰত এই তন্ত্ৰৰ ভিতৰত শ্মশানৰ যিটো সাধনা সেইটো বহুত শক্তিশালী বুলি গণ্য কৰা হয়। কওকচোন অলপমান। শ্মশানত আচলতে সাধনা এইকাৰণে কৰা হয় কাৰণ তাত আমাৰ গোটেই ইগ'টো ডিজলভ হৈ যায়, আমাৰ যোনটো অহংকাৰ। আজি মই এটা ACS অফিচাৰ, আজি মই এটা IAS অফিচাৰ, শেষত মোৰ কি হ'ব? আমি থকা দিনকেইটাহে আমি ACS বা IAS, তাকো 60 বছৰলৈ। 60 বছৰৰ পিছত আমাৰ কি অৱস্থা হ'ব? ৰিটায়াৰমেণ্টৰ পিছততো একো পাৱাৰ নাই তোমাৰ। সেইটো সময়ত যদি সাধনা কৰিবৰ কাৰণে কোনোবা মানুহ যায়, তেওঁলোকেতো সেইটো সময়ত নাই ইপাৰ না সিপাৰ হৈ যায়। চ' সেইকাৰণে মই ভাবোঁ কি যে সাধনা কৰিলে মানুহে খুব কম বয়সৰ পৰা কৰিব লাগে। আৰু তুমি ভাল অফিচাৰ হ'লা, তুমি ভাল কাম কৰিলা, কিন্তু তুমি যোনখিনি কাম কৰিবা মানুহৰ কাৰণে সেইখিনি তোমাৰ সাধনা। কিন্তু বিং এন অফিচাৰ তুমি যদি ভাল কাম বা ভাল সাধনা কৰা, মানে মানুহৰ কাৰণে ভাল কৰা, সেইটো তোমাৰ এটা ভাল সাধনা। কিন্তু জনহিতৰ কাৰণে আমি কামখিনি কৰে অফিচাৰবিলাকে কৰে। চ' বস্তুটো হৈছে কি যে শেষৰ সময়ত আমাৰ উদ্দেশ্যটো কি জীৱনৰ? আমাৰ উদ্দেশ্যটো হ'ল যে আমি ভগৱান প্ৰাপ্তি। আমি এইটো জন্ম পাইছোঁ, এইটো জন্মৰ পিছত আমাৰ কি হ'ব? না এনচাৰ তোমাৰ লগত আছে না মোৰ লগত আছে। পাষ্ট লাইফ ৰেগ্ৰেশ্যন কৰিলেও কিবা কিবি আজিকালি এইবিলাক ওলাইছে। তো সেইবিলাক বস্তু কৰিলেও একো বস্তুটো সঠিকভাৱে মানুহে গম নাপায়, হয়নে নহয়? যে কেনেকৈ পাষ্ট লাইফটো আমাৰ কি আছিলে কি নাই। তন্ত্ৰৰ যোগেদি যেতিয়া সাধনা কৰিবা, তন্ত্ৰৰ যোগেদি গোটেই বস্তুখিনি আচলতে অট'মেটিকেলি সিদ্ধিত আহি যায় তোমাৰ। পুনৰ্জন্মৰ কনচেপ্টটো সঁচা নে মিছা? আচলতে আমিতো শুনি থাকোঁ। সেইটোতো হয়, আমাৰ হিন্দু শাস্ত্ৰই বিলিভ কৰে পুনৰ্জন্মৰ কথা, মানে এজ পাৰ কৰ্ম। ভাল কৰ্ম কৰিলে ভাল জন্ম হয়, বা যদি একদম উত্তম কৰ্ম কৰিছা বা বহুত যদি ভগৱান প্ৰতি যদি অনবৰত ভক্তি থাকে তেনেহ'লে মুক্তি প্ৰাপ্তি কৰে। সেইটোৱে কথা, না জন্ম হ'ব না মৃত্যু হ'ব। হয়, এজন প্ৰকৃত সাধক হ'বৰ কাৰণে কেনেকুৱা গুণ থাকিব লাগিব? ধৈৰ্য লাগিব। ফাৰ্ষ্ট কথাটো হ'ল পেচেঞ্চ। বহুত মানুহে মোৰ ওচৰত আহে, ইয়াতো অসমতো আহে, কিন্তু বাহিৰৰ মানুহ প্ৰব্লেমটো বেছি যে গুৰুজী আজ মুझे সিদ্ধি কৰৱা দিজিয়ে, মোক আজি সিদ্ধি লাগে, আজি দীক্ষা লৈছোঁ, আজিয়ে মোক সিদ্ধি লাগে। আৰে সিদ্ধি সেনেকুৱা বস্তু পোৱা নহয়, বজাৰত কিনা বস্তু নহয়। সিদ্ধিটো, সিদ্ধি পাবৰ কাৰণে আমি কষ্ট কৰিব লাগিব, আমি গুৰুৰ আদেশ শুনিব লাগিব, গুৰুৰ যোনবিলাক নিয়ম দিয়ে নিয়ম পালন কৰিব লাগিব। সিদ্ধিটো এনেকুৱা এটা চিম্পল বস্তু নহয়। চ' তেওঁলোকে সিদিনাখন কেনেডাৰ পৰা মোৰ ওচৰত আহিছে, আহি পেলাই জাষ্ট এটাই কথা, দীক্ষা ল'ব কিন্তু সিদ্ধি লাগে। তো এতিয়া সিদ্ধিটো কোনো মানুহে দিব নোৱাৰে। কোন ডাঙৰ পৃথিৱীৰ যিমান ডাঙৰ গুৰু নহওক কিয় কোনো দিব নোৱাৰে, এনে ঘপককৈ সিদ্ধি দিব নোৱাৰে। সিদ্ধিৰ কাৰণে ইউ হেভ টু গ' থ্ৰু লটছ অফ প্ৰচেছেছ, বহুত যাব লাগিব। আমি কিমান টাইম নহয়, এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে তুমি কিমান সাধনা কৰিবৰ কাৰণে পাৰা। এইটো এক্সামিনেশ্যন নহয়, তন্ত্ৰটো এক্সামিনেশ্যন নহয় যে এইটো এক্সামটো মই কোৱালিফাই কৰিলোঁ, মই কিবা এটা পষ্ট পাই গ'লোঁ। এইটো নহয়, এইটো লাইফ লং প্ৰচেছ সাধনাটো। কিন্তু সেই বস্তুটো মানুহে বুজি নাপায় পেলাই ভাবে কি যে লগালগ আমাৰ হৈ যাব। নহয়, তোমালোকে সাধনা কৰিব লাগিব, শিকিব লাগিব, জানিব লাগিব বস্তুবিলাক, হয়নে নহয়? হয়, আপোনাৰ ওচৰত দীক্ষা ল'বলৈতো বহুত মানুহ আহি থাকে। কিমানজনে এতিয়ালৈকে সিদ্ধি লাভ কৰিব পাৰিছে? নাই, তেওঁলোকেতো দীক্ষা ল'বলৈ প্ৰচেছত চলি আছে এতিয়া। সিদ্ধি ঘপককৈ লাভটোতো এনেকৈ নহয়। হয়তো কিছুমানৰ হৈও যাব পাৰে যদি কাৰোবাৰ পাষ্ট কৰ্ম খুব ভাল আছে,
যোৱা জন্মত যদি বহুতখিনি ভাল কাম কৰিছে বা যোৱা জন্মত যদি দেৱীৰ লগত যদি তেওঁলোকে আকৰ্ষিত হৈ আছে বা দেৱীৰ লগত যদি যোৱা জন্মত তেওঁলোকে কিবা সাধনা কৰিছিলে বা যোৱা জন্মত যদি সাধনাখিনি ক্লিয়াৰ নহ'লে তেওঁলোকৰ এই জন্মত অকণমান কৰিলে সাধনাত সিদ্ধি পাই যাব তেওঁলোকে এনেকুৱাও হয় কিছুমানে যদি যোৱা জন্মত একোৱেই কৰা নাই এই জন্মতহে ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে এই জন্মত কেতিয়াও সিদ্ধি নহ'ব টাইম লাগেতো আমাৰ মানুহ জীয়াই থাকেনো কিমান দিন আৰু তুমি অনবৰত তুমি সাধনা কৰি থাকিবতো নোৱাৰা তোমাৰ নিজৰ লাইফো থাকে হয়নে নহয় পূজা পাঠ থাকে কিবা থাকে তো সেইটো কথাও থাকে আপুনি এইটো পথত মানে যিহেতু জড়িত হ'ল পাষ্ট লাইফত হয়তো আপোনাৰ কিবা তেনেকুৱা লিংক থাকিব লাগিব হয়তো হয়নে আছে মেবি থাকিব লাগে ধৰি লওক এতিয়া আপুনি অলপ আগতে ক'লে যে বহুতে আজিকালি পাষ্ট লাইফৰ খিনি চোৱাই দেখাই থাকে ন কিবা কিবি পায়ো আপুনি নিজৰ খিনি চাইছে নে বা কেনেকুৱা আছিলে আপুনি নাই মই এইবিলাক একো নাই জাষ্ট প্ৰেজেণ্টত আছো মানুহৰ কাৰণে ভাল কৰিব লাগে মানুহৰ সমস্যা যি লৈ পেলাই আহে সেইবিলাক যিমানখিনি পাৰোঁ দেই মই নকওঁ যে 100% গেৰেণ্টি মই নিদিওঁ কিছুমানে দিয়ে 100% গেৰেণ্টি ভাল হৈ যাব পইচাৰ লোভত সেইটো বস্তু নহয় পূজা কৰোঁ ভগৱতীয়ে বহুতৰ মনোকামনা সিদ্ধি কৰিছে বহুতে মোৰ ওচৰত আহে বিচাৰি পেলাই কিবা যে গুৰুজী এইটো বস্তু হৈছে বহুতৰ বহুত টেষ্টিমনিয়েল মোৰ লগত আছে আৰু কিছুমানৰ হোৱাও নাই যোনবিলাক মানুহৰ হোৱা নাই সেইবিলাক মানুহে আচলতে যোনবিলাক নিয়ম মই দিওঁ যে তোমালোকে পূজা ভাগ কৰি পেলাই ঘৰত কিছুমান নিয়ম কৰিব লাগিব সেই নিয়মখিনি পালন কৰিব লাগিব এই নিয়মখিনি ভালকৈ ৰাখিব লাগিব নিয়মখিনি এক্সিকিউট কৰিব লাগিব কিন্তু নকৰাৰ কাৰণে বস্তুবিলাক কেতিয়াবা নফলিয়ায় কিন্তু 90% মানুহৰতো ফলিয়াইছে মোৰ ওচৰত আহি পেলাই সেইটোৱে কথা আৰু যোনবিলাক কেছেছ মই কিছুমান কেছেছ নকৰোঁ যেনেকৈ ধৰি লোৱা খুব বেয়া কেছেছবিলাক মইতো এইটো আগতেও কৈছোঁ সেইবিলাক মই নকৰোঁ চ' যোনবিলাক বস্তু মই জানো যে এইটো বস্তু ধুনীয়াকৈ ভালকৈ হৈ যাব মানুহজনৰ ব্লকেজ আছে কিবা যে ৰাহুৰে হওক শনিৰে হওক গ্ৰহৰ ব্লকেজ হওক ভূত প্ৰেতৰে হওক বিৰা লাগিছে বেয়া বস্তু লাগিছে সেইবিলাক লাগিছে এইবিলাক বস্তু হৈ যায় লগালগ ঠিক হৈ যায় সেইবিলাক বস্তু আমি মই কৰি আছো যিহেতু হেৰি ইলেকশ্যন আহি আছে আপোনাৰ ওচৰত আহিছে নে বহুত মানুহ আহিছে বহুত পলিটিচিয়ান আহিছে ইলেকশ্যনৰ আৰু আজি আই থিংক আজি দিব লিষ্টখন টিকেট আজি দিব বিজেপিৰ চ' বহুত মানুহ আছে এইটো নামটো পাব্লিকলি ক'ব নোৱাৰো চ' এতিয়া ভগৱতীৰ ওচৰত কামনা কৰিছো যাতে তেওঁলোকেও যাতে পাই যায় আৰু সেইটো হয় আপোনাৰ মানে গাইডেন্স মানি আছে যিমানখিনি দিছে বহুতে মানিছে আৰু বহুতৰ ভালো হৈছে পলিটিকেল কেৰিয়াৰত বহুতৰ ভাল হৈছে আৰু সেইটোৱে কথা এই সাধনা যে কৰে ভগৱানে এজন সাধকক নিজে বাছি লয় নে সাধকজনে ভগৱানক বাছি লয় আচলতে সেইটো ভাইচা ভাৰ্চা হয় কেতিয়াবা ভগৱানে বাছি লয় সেইটো আৰু কেতিয়াবা তোমাৰ টানটা আহি যায় সাধনা কৰিবৰ কাৰণে নিজৰ টান আহি যায় যেনেকৈ যেতিয়া মই চাকৰিত আছিলোঁ সেইটো সময়ত মই যেতিয়া মৃগৰাজ সাধনা কৰি আছিলোঁ কৰি থাকোঁতে তেতিয়া মোৰ এইবিলাক অফিচ গাড়ী পাৱাৰ ছিকিউৰিটি মোৰ একো ভাল নলগা হ'ল চিমটমছ থাকে কিছুমান দেই যেনেকৈ বেমাৰ হ'লে আমাৰ চিমটম থাকে চ' সাধনাত এজন সাধক কেনেকৈ হ'ব বা এটা ভাল গুৰু কেনেকৈ হ'ব তাৰ চিমটম থাকে চ' মোৰ ভাল নলগা হৈছিলে মানে এইবিলাক বস্তু চ' ভাল নলগা হোৱাৰ পিছত দেন মই চাৰেণ্ডাৰ কৰিছোঁ দেৱীৰ ওচৰত যে তেতিয়া মই গম পাইছোঁ যে আচল অৰ্থটো কি আচলতে জীৱনৰ যে মানুহ এজন কেনেকৈ ভালকৈ জীয়াই থাকিব লাগে আচলতে ভাল হ'ব লাগে মোৰ কথা এইটোৱেই যে মানুহ পৃথিৱীত যোনেই জন্ম হৈছে এভৰি মেন এভৰি হিউমেন বিং বৰ্ণ ইজ গুড সকলোৱে ভাল হৈ জন্ম হৈছে কিন্তু আমাৰ পৰিৱেশে আমাক বেয়া কৰে ঠিক আছে চ' মই কি বিচাৰোঁ যে এই মানুহ ভাল হৈ জন্ম হৈছে ভাল পৰিৱেশত থাকক ভগৱানৰ নাম জপ কৰক ভালকৈ থাকক তেওঁলোকৰ জীৱনটো সফল হওক সেইটোৱে হৈছে মোৰ মানে মেইন ফিলচফি বা মেইন দৰ্শন বুলি যদি কওঁ আমি এতিয়াতো বৰ্তমান ফেক বাবা বহুত কিছুমান চলি আছে বহুত চলিছে ৰিয়েল বাবা আৰু ফেক বাবাৰ মাজত মানে আমি কেনেকৈ গম পাম আচলতে কোনজন ভাল কোনজন বেয়া নেটতটো মাৰিলে টাইপ কৰিলেইতো আজিকালি স্পনচৰ্ড ৰিজাল্ট চব গুগলত চ' পইচাবিলাক খৰচ কৰি পেলাই লাভ লাইফ লেকে আও 24 ঘণ্টে মে এইটো লৈ আহা 24 ঘণ্টাত এইটো লৈ আহা 32 ঘণ্টাত সাধনা সিদ্ধি কৰা 2 ঘণ্টাত এইবিলাক বস্তু চব ফাল্টু চলি আছে চ' কি হৈছে আল্টিমেটলি একো মানুহৰ ৰিজাল্ট একো পোৱা নাই ৰিজাল্ট জিৰ' চ' পইচাটো খৰচা হৈছে মানুহৰ চ' আজি মোৰ ওচৰত US-ৰ পৰা সিদিনাখন পূজা কৰিছে তেওঁলোকে ৰিজাল্ট পাই গৈছে আজিও মৰিচাছৰ পূজা আছে চ' তেওঁলোকেও ভগৱতী কৃপাত ৰিজাল্ট পাব চ' বস্তুটো হৈছে কি যে মানুহে বস্তুখিনি মানিব লাগিব আৰু বিশ্বাস কৰিব লাগিব চাবা দেই এটা কথা আছে কিন্তু বিশ্বাসে মিলাই হৰি বিশ্বাস যদি নাথাকে তেতিয়া কিন্তু লাভ নাই এজন মানুহৰ সিদিনাখন মই পূজা কৰিছোঁ নামটো মই নকওঁ অৰুণাচলৰ হয় তেওঁক 11 মাহ নে 12 মাহ 1 বছৰ আগতে মই কৈছোঁ যে তেওঁৰ ওপৰত ব্লেক মেজিক হৈ আছে ঠিক আছে
পৰহি দিনাখন পূজা কৰিবৰ কাৰণে আহিছে তেওঁ কেঞ্চাৰৰ লাষ্ট ষ্টেজ বিছনাত পৰি আছে নোজ ফিডিং কৰি আছে এতিয়া সেইটো সময়ত যদি মোৰ ওচৰত আহে তেতিয়াই মই কৈছোঁ যে এইটো ব্লেক মেজিকৰ চিকাৰ হৈছে কিবা এটা বেলেগ ধৰণৰ প্ৰব্লেম আছিলে সিহঁতৰ চ' সেইটো হৈছে আৰু সেনেকুৱা কৰি আছে এতিয়া সেইটো সময়ত কোনো কৰিব নোৱাৰে একো কাম লাষ্ট ষ্টেজ যোনটো তো সেনেকুৱা ধৰণৰ কথা মানুহে বিশ্বাস কৰিব লাগিব আৰু আল্টিমেটলি যোনবিলাক মানুহৰ লগত এইবিলাক বস্তু ব্লেক মেজিকৰ চিমটম পাই আছে তো তেওঁলোকেতো বিশ্বাস কৰে ন আৰু বহুতে কমেণ্ট কৰে যে বোলে আমি বিশ্বাস নকৰোঁ যোনে বিশ্বাস নকৰে তেওঁলোকে নকৰিব যোনে কৰে তেওঁলোকে কৰিব আমিতো পডকাষ্টত কাকো কোৱা নাই যে তোমালোকে বিশ্বাস কৰা এইটো এটা ডিছকাশ্যন হয় খালি সেইটো ফৰ্চফুলি আচলতে কোৱা নাই যে বিশ্বাস কৰিব লাগিব বুলি কিছুমান মানুহ এনেকুৱা আছে স্পিৰিচুৱেলিটিৰ প্ৰতি খুব ইণ্টাৰেষ্টেড হয় কিন্তু কিছুমান আছে একদমেই মানে ইণ্টাৰেষ্টেড নহয় আৰু মেইন কথাটো হৈছে কি যে মানুহবিলাক যে ইয়াত আহে বহুত মানুহ আহে তো মানুহবিলাকক মই সদায় কওঁ যে আপোনালোকে গোসানী দেৱীৰ কাৰণে আহক বগলামুখীৰ কাৰণে আপুনি আহক মানুহবিলাকে মোৰ কাৰণে আহে তো মই কথাটো কৈছোঁ কি যে মই কাৰ কাৰণে আজি আপোনালোকক হেল্প কৰি আছোঁ বা আপোনালোকক সমাধান দি আছোঁ মই দি আছোঁ অকল দেৱীৰ কাৰণে ঠিক আছে চ' আপোনালোকে প্ৰথমতে আহিলে অকল মোৰ কাৰণে ক্ৰেজ হৈ নাথাকিব যে বোলে মোক লগ পাব কিবা কৰিব নহয় প্ৰথমতে মন্দিৰত যাওক মন্দিৰত গৈ দেৱীক সেৱা কৰক দেৱীক পূজা পাঠ কৰক তাৰপিছত মোক লগ কৰক মইতো তেওঁৰ চাকৰ হয় আই এম দ্য ছাৰ্ভেণ্ট অফ ভগৱতী মইতো ভগৱান নহয় চ' সেই বস্তুটো মানুহৰ মই মাইণ্ডছেটটো চেঞ্জ কৰিব বিচাৰিছোঁ আৰু এটা কথা মানুহবিলাকে আহি পেলাই বহুতে হেৰি কৰে কি বুলি কয় এইটো নিজৰ স্বাৰ্থটো খুব লৈ আহে বিৰাট স্বাৰ্থ লৈ আহে যে বোলে এনে এইটো মোক লাগিবই ঠিক আছে লাগিব কিন্তু ভক্তিটোও থাকিব লাগিবতো যদি ভক্তি নোহোৱাকৈ স্বাৰ্থ তুমি আনিছা দেৱীৰ ওচৰত আগতে নহ'ব আৰু মানুহে মোক সোধে আপুনি পূজা কৰিলে আমাৰ সমাধানখিনি কিমান দিনৰ ভিতৰত পাম ডেট ইজ এ ভেৰি বেড কুৱেশ্যন সেইটো কুৱেশ্যন কৰাৰ লগে লগে তোমাৰ 70-80% বস্তু কাটা গুচি যায় যদি পূজাৰ মাজত কোনোবাই সোধে এই কথাটো যে কেতিয়া ৰিজাল্টটো পাম আৰে মানুহে ৰিজাল্ট একেদিনাখনে পাইছে মোৰ চকুৰ আগত কোনোবা মানুহ বাহিৰত থাকে তেওঁলোকৰ বিপদ হৈছে লগালগ ৰিজাল্ট পাইছে তেওঁলোকে ইমিডিয়েট পূজা কৰিছোঁ ৰিজাল্ট পাইছে কিছুমানে আকৌ 2 মাহলৈকে ৰিজাল্ট পোৱা নাই যেতিয়া পূজাখন মই কৰোঁ সেইটো সময়ত যোনবিলাক যজমান বহি থাকে মোৰ ওচৰত তেওঁলোকেও ভগৱতীৰ ওপৰত কমপ্লিট বিশ্বাস ৰাখি পেলাই কৰিব লাগিব আৰু এটা কথা মই সুধি আছিলোঁ আপোনাক মানে কিছুমান মানুহ স্পিৰিচুৱেলিটিৰ প্ৰতি খুব আসক্ত আৰু কিছুমানে একদম নাথাকে ইণ্টাৰেষ্টেড নহয় কিয় নহয় তেওঁলোক কিছুমানৰ পাষ্ট লাইফ মই এইটো কথাই কৈ আছোঁ কৰ্মই আধাৰ কৰে গোটেই জীৱনটো কিছুমানৰ আহিবৰ কাৰণে মন যায় কিছুমানৰ আহিবৰ কাৰণে মন নাযায় আৰু হয়তো কিছুমানৰ পিছতকে হয় মানে এনেকুৱা নহয় যে আজি মই স্পিৰিচুৱেল নহয় যে মই কেতিয়াও নহ'ম হ'ব পাৰে কেতিয়াবা হৈ যাব পাৰে সম্ভাৱনা আছে হয়নে নহয় বহুতখিনি এক্সাম্পল আমি দেখা পাওঁ চ' মানুহ কেতিয়াবা হৈ যাব কাৰণে পাৰে চ' স্পিৰিচুৱেলটো এনেকুৱা ফ'ৰ্চফুলি তুমি কাৰোবাক কৰাবা তো এইটো অট'মেটিকেলি এইটো আহি যায় এইটো নেচাৰেল প্ৰচেছ এটা কিছুমান মানুহ এনেকুৱা আছে যে নাস্তিক ভগৱানক বিশ্বাস নকৰে তেওঁলোকৰ যেতিয়া বিপদ বিঘিনি বাধা আহে তেওঁলোকৰ জীৱনত তেতিয়াতো তেওঁ বিশ্বাস কৰিবই সেইদিনাখন মানুহ আহিছে মোৰ ওচৰত একেবাৰে বিশ্বাসেই নকৰে নামানেই এতিয়া মানিবলগীয়া হ'ল নে আহি পেলাই এই অহং ভাৱটো ইগ' যোনটো মই কৈছোঁ শ্মশানত কিয় কাৰণে সাধনা কৰা হয় তাত গোটেই মানুহৰ ইগ' ডিজল্ভ হয় অহংকাৰ ডিজল্ভ হয় পঞ্চতত্ব ডিজল্ভ হয় তাতে চ' সেই কথাটোৰ কাৰণে আমি ইগ'টো আচলতে ছাইডত ৰাখিব লাগিব পূজা কৰাৰ আগতে মানে নহ'লে নহ'ব আপুনি এতিয়ালৈকে বহুতো সাধনা কৰিছে সাধনাৰ ভিতৰত চবতছে মষ্ট পাৱাৰফুল এক্সপিৰিয়েঞ্চ কি আছে এতিয়ালৈকে বহুত এক্সপিৰিয়েঞ্চ আছে এনেকুৱাকৈ ক'ব নোৱাৰি কিন্তু বহুতখিনি এক্সপিৰিয়েঞ্চ আছে শ্মশান সাধনাত বহুত এক্সপিৰিয়েঞ্চ আছে আৰু সাধনা আছে বহুতখিনি এইবিলাক কৰিছোঁ বহুতখিনি এক্সপিৰিয়েঞ্চ এইবিলাক আচলতে এইবিলাক এক্সপিৰিয়েঞ্চ এনেকৈ এক্সপ্লিচিটলি ক'ব নোৱাৰি কিন্তু যদিও হৈছে কিন্তু সেইবিলাক পজিটিভ এক্সপিৰিয়েঞ্চহে কিন্তু দেই নেগেটিভ এক্সপিৰিয়েঞ্চ নহয় এনে কিবা এটা ক'ব বিচাৰিব পাৰিব নেকি আহি যায় বস্তুবিলাক এনাৰ্জিবিলাক আমি ফিল কৰোঁ ওচৰত থাকে সেইটো ফিল কৰিবৰ কাৰণে তুমি পাৰা তুমি মানে ওচৰত এনাৰ্জি এটা প্ৰেজেঞ্চ তুমি ধৰিবৰ কাৰণে পাৰা ঠিক আছে যে তুমি এতিয়া সোমাই আহিছা তোমাৰ হয়তো পজিটিভ লাগিছে চ' এক্সেক্টলি চ' সেনেকুৱা ধৰণৰ বস্তু শ্মশানখন নিগেটিভ নহয়তো মানুহে বহুতে নিগেটিভ বুলি কয় কিছুমানে শ্মশান বা কবৰস্থান কেতিয়াও নিগেটিভ নহয় বা বিউৰিয়েল প্লেচেছ কেতিয়াও নিগেটিভ নহয় তাত পঞ্চভূতত চব বিলীন হয় যেতিয়া বিলীন হয় য'ত যোনটো জেগাত সেইটো জেগাত সাধনা কৰাৰ এটা মানে কি ক'ম আৰু মজাই বেলেগ আৰু এটা ৱৰ্ড মই শুনিছোঁ হা মানে শব্দটো ডিভাইন ৰিয়েলাইজেশ্যন এইটো কি আচলতে মিনিংটো বুজাই দিয়কচোন এইটো ভগৱান প্ৰাপ্তিৰ যোনটো ৰিয়েলাইজেশ্যনৰ পাথ ডিভাইন চ' সেইটোক কয় ডিভাইন ৰিয়েলাইজেশ্যন বুলি আচলতে চ' সেইটো যোনটো আমি কৰি আছোঁ যোনটো সাধনা আমি কৰি আছোঁ সেইটো আল্টিমেটলি মেইন এইমটো হ'ল যে ভগৱান প্ৰাপ্তি
বাহিৰা বস্তুবিলাক বাদ মানুহে বস্তুবিলাক অকল নিজৰ ভৌতিক বস্তুখিনি ধৰি আছে ন এতিয়া হয় যে টকা পইচা গাড়ী হয়নে নহয় এইবিলাক বস্তু কিমান দিন থাকিব এইবিলাক বস্তু কিমান দিন লাষ্ট কৰিব লাষ্ট একো নকৰে এইবিলাক চ' সময় সদায় গৈ আছে অহাকালি বুলি যে আমি কওঁ অহাকালি বুলি এটা কনচেপ্ট আছে যে অহাকালি আমি কামটো কৰিম অহাকালি বোলা বস্তু একো নাই মোৰ ফিলচফিত আজিয়ে হ'ল কালি কাৰণ সময়টোতো পাছ হৈ আছে নহয় সেইটো আমি ধাৰণা দিছোঁ যে অহাকালি চ' সময়ত চব বস্তু গতিত গৈ আছে এতিয়া পলিটিক্সতে তুমি দেখা নাই কিমান প্ৰতাপী কংগ্ৰেছ এটা সময়ত আছিলে এতিয়া কংগ্ৰেছৰ কেনেকুৱা অৱস্থা হৈছে চব ৰিজাইন কৰি আছে বিজেপিত আহি আছে চ' কোনো ৰজা বা কোনো ডাঙৰ ডাঙৰ এম্পায়াৰ সদায় চিৰকাল স্থায়ী নহয় কেতিয়াও অশোক চন্দ্ৰগুপ্ত মৌৰ্য হয়নে আমাৰ অসমৰ আহোম কিমান দিন শাসন কৰিলে কিন্তু তাৰ পিছততো ব্ৰিটিছ আহিলে মানে পৰিৱৰ্তনটো লাগিব আমাক পৰিৱৰ্তনটো হ'বই সময় পৰিৱৰ্তন কৰিবই তুমি যেনেকৈ 10 বছৰ আগতে যেনেকুৱা আছিলে আজিতো তুমি বেলেগ হয় ন পৰিৱৰ্তন সময়ে কৰিছে ত' সেইকাৰণে আমি সময়ৰ লগত মিলি পেলাই আমি যাব লাগিব এনেকুৱা নহয় যে সময় মানে আমি একদম আগত গুচি যাম মানে সেনেকুৱা ধৰণৰ নহয় মানুহে এতিয়া তন্ত্ৰগুৰু বুলি ক'লে অলপ বেলেগ কনচেপ্ট লৈ লয় যে সেনেকুৱা ধৰণৰ কথা কিবা না এনেকুৱা নহয় আমি সময়ৰ লগত মিলি যাব লাগিব এতিয়া মোৰ লগত মোবাইল ফোন আছে মানে ভাবে কি যে তেওঁ গুৰু হৈ মোবাইল ফোনটো কিয় ৰাখিছে হয়নে নহয় চ' এইবিলাক কনচেপ্ট কিছুমান থাকে মানুহ চ' ভিডিঅ'নো কিয় বনায় আজিকালি যদি ভিডিঅ' নবনায় মানুহে তেনেহ'লে মানুহক মই মানে লেকচাৰ মই দিম কেনেকৈ বা যদি মই কিবা এটা দেখাব বিচাৰিছোঁ যদি মই পূজা পাঠৰ পদ্ধতি দিবৰ কাৰণে বিচাৰিছোঁ মানুহক কেনেকৈ দিম মই আজিকালি ছ'চিয়েল মিডিয়া আহি গ'ল তো এনেকুৱা বস্তু নহয় জংঘলতো সোমাই থকা কনচেপ্টটো নাই এতিয়া ঠিক আছে তন্ত্ৰৰ লগত ছায়েন্সৰ কি মিল আছে কিবা তেনেকুৱা মিল আছে গোটেই তন্ত্ৰটোৱেই ছায়েন্স ন তন্ত্ৰটোৱেই ছায়েন্স আমাৰ গোটেই বডিত আমি ন্যাসবিলাক যে কৰোঁ প্ৰাণায়াম কৰোঁ কপাল ভাতি কৰোঁ মানে যোনবিলাক আছে আমাৰ এইবিলাক গোটেইটো তন্ত্ৰই হয় ন গোটেইখিনি আমি মাইণ্ডটো স্থিৰ কৰোঁ মেডিটেশ্যন কৰোঁ আমি এইটো গোটেই ছায়েন্স হয় এইটো য়োগা সেইটো ফিজিকেল মেডিকেল ছায়েন্সৰ গোটেই বস্তু এইটো সেইখিনিয়ে বস্তু গোটেই তন্ত্ৰত থাকে হয় আপুনি যিমানখিনি সাধনা কৰিলে তাৰ পৰা ডাঙৰ একদম লেচন কি পালে লেচনটো এইটোৱে যে আমি নিজকে সমৰ্পণ কৰিব লাগে আমি যেতিয়া প্ৰব্লেমছ লৈ পেলাই ভগৱানৰ ওচৰত আমি আহিলে আমি সদায় সমৰ্পণ কৰিব লাগে যে ভগৱান আমি তোমাক সমৰ্পণ কৰিছোঁ তুমি চাবা আৰু বাছ একেটা কথাকে যেনেকৈ আমি কৈ থাকিলে বেয়া পাওঁ ভগৱানেও বেয়া পায় ঠিক আছে বাছ সমৰ্পণ কৰা নিজৰ কথাখিনি কোৱা ডেইলি পূজা পাঠ কৰা জবখিনি কৰা ভালকৈ ভগৱানৰ হেৰিখিনি যোনখিনি শিকাই দিয়া যায় দীক্ষা যদি কোনোবাই লয় আৰু যদি এনেই যদি কৰে নৰ্মেলি ধূপ দি এনেকৈ দিলেই হ'ল কৰিলেই হ'ল এতিয়া আপুনি অলপ দেৰি আগতে কৈ আছিলে তন্ত্ৰ বুলি ক'লে অকণ মানুহে বেলেগ চকুৰে চায় ভয় খায় বা অকণ বেলেগ হিচাপে চায় অকণমান ক্লিয়াৰ কৰি দিয়কচোন যিখিনি মানুহে ভয় খায় তন্ত্ৰটো মানে আমাৰ গোটেই বডিটোৰ যিমানখিনি আমাৰ বিন্দু আছে মানে দেৱত্বৰ ভগৱানৰ লগত যোনটো আমি মিলাব পাৰোঁ ত' ডেট ইজ কল তন্ত্ৰ আৰু সেইটো এটা প্ৰচেছ তন্ত্ৰটো এটা প্ৰচেছ হয় দেই চ' এইটো প্ৰচেছ আমি প্ৰেক্টিছ কৰোঁ চ' এইটো ডেইলি প্ৰেক্টিছ কৰিব লাগে এনেকুৱা নহয় যে এইটো এদিন প্ৰেক্টিছ কৰিলে এদিন দীক্ষা লোৱা মানুহে বহুতে কিছুমানে হয়তো মোৰ পডকাষ্ট চায়ো আছে এতিয়া কিছুমানে আজি প্ৰেক্টিছ কৰিলে কালি নকৰিলে পৰহি এনেকৈ হ'লে নহয় কনচিষ্টেঞ্চি লাগিব তেতিয়াহ'লেহে হ'ব যেনে কনচিষ্টেঞ্চি চবতে লাগিব UPSC কোৱালিফাই কৰিব APSC হওক যিকোনো পৰীক্ষাতে ডেইলি পঢ়িব লাগিব এনেকুৱা বস্তু নহয় চ' একজেক্টলি ছেইম থিং কিন্তু এইটো বস্তুটো পাঠটো অলপমান বেলেগ হৈ যায় এজন কমন মানুহ কেনেকৈ আহিব স্পিৰিচুৱেলিটিত আৰামত আহিব পাৰে ইয়াত একদম ছেকুলাৰ যোনটো তন্ত্ৰৰ পাঠ সেইটো কমপ্লিটলি ছেকুলাৰ ইয়াত কোনো জাতি ভেদ ধৰ্ম মানে কোনো ইয়াত প্ৰব্লেম নাই ইয়াত আহিব পাৰে তন্ত্ৰত আহিব পাৰে দীক্ষা ল'বৰ কাৰণে পাৰে আৰু দীক্ষা লৈ পেলাই তেওঁ নিজৰ জীৱনটো ভাল কৰিবৰ কাৰণে পাৰে একো প্ৰব্লেম নাই ইয়াতে এনেকুৱা কি হেবিট আছে যিটো হেবিট চেঞ্জ কৰাৰ পাছত জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ যাব বেয়া হেবিটবিলাক মানুহৰ কাম ক্ৰোধ লোভ মোহ বাসনা এইবিলাক বস্তুটো আমি এবাণ্ডন কৰিবই লাগিব নহ'লেতো আমাৰ একো লাভ নাই তন্ত্ৰ কৰি পেলাই এতিয়া বস্তুটো হৈছে কি যে এইবিলাক বডিত থকা বস্তু যোনকেইটা কথা মই ক'লোঁ এইবিলাক বস্তুটো আমি এবাণ্ডন কৰি এইবিলাক বস্তুটো আমি নাইকিয়া কৰিবই লাগিব নহ'লে আমাৰ একো লাভ নাই তন্ত্ৰ কৰিও একো লাভ নাই আমি আমাৰ যদি কোনোবাই ভাবে কি যে উদ্দেশ্যটো মোৰ ভৌতিক উদ্দেশ্য যে বোলে মই ভালকৈ জীৱনটো থাকিব লাগে
পুৰা ফুল এনজয় কৰিব লাগে তেনেহ'লে তন্ত্ৰত আহি একো দৰকাৰ নাই তো একদম ক্লিয়াৰ মেছেজ যদি ভাবে কি যে মই ভগৱানৰ লগত কানেকশ্যন এটা বনাব লাগে তেতিয়াহ'লে তন্ত্ৰলৈকে আহক সেইটো বস্তু লাগে আৰু যিহেতু আপোনাৰ বাৰ্থডে আহি আছে এইটো এপিসোডো বাৰ্থডেতে আপলোড দিম গতিকে আপোনাৰ অনুৰাগীখিনিক আপোনাৰ ফালৰ পৰা কিবা মেছেজ দিব বিচাৰিব নেকি সকলোকে মই এইটোৱে জনাওঁ যে আপোনালোকে ভাল হওক ভাল কথা চিন্তা কৰক ভগৱানৰ প্ৰতি ভক্তি ৰাখক আৰু যিমান পাৰে পূজা সেৱা আৰু যোন ভগৱান আপুনি পূজা কৰে যোন দেৱতা পূজা কৰে তেওঁলোকক ভালকৈ কৰক আৰু সদায় ভাল কৰ্ম সৎ সংগ আৰু লগত থাকক সদায় বেয়া সংগ বেয়া বস্তু বেয়া দ্ৰব্য গ্ৰহণ এইবিলাক যাতে কেতিয়াও নকৰে এইবিলাকে আমাৰ গোটেই সমাজখন বেয়া কৰি দিয়ে আৰু যিহেতু আশ্ৰমৰ লগত জড়িত আপুনি সাধনাৰ লগত জড়িত ইতিমধ্যে পাতিলোৱে ভৱিষ্যতক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে আমি অলপমান পৰিকল্পনা কৰি আছোঁ অসমতে নহয় অসমৰ বাহিৰতো বহুতখিনি মানুহ আহিছেও তেওঁলোকেও আশ্ৰমক আচলতে বেলেগ বেলেগ জেগাত নিবৰ কাৰণে বিচাৰি আছে চ' মাৰ কৃপাত চ' যদি হৈ যায় এইটো বহুতে ভাল হ'ব আমাৰ অসমৰো নাম এটা উজ্জ্বল হ'ব আৰু বাকী সেনেকৈ মানে আছে আৰু মেইন বস্তুটো হ'ল যে মানুহৰ সেৱা চ' যিমানখিনি পৰা যায় ইয়াত যোন মানুহ আহে সকলো মানুহে ইয়াতে ভালকৈ ভগৱতীৰ ভোগ ভাত ধুনীয়াকৈ খাই পেলাই যাব পাৰে আৰু মানুহক যিমানখিনি পৰা যায় আমি আমাৰ ফালৰ পৰা আমি কৰোঁ হেল্প কৰোঁ আৰু এতিয়ালৈকেতো আপোনাৰ ওচৰত বহুত মানুহ আহিছে দীক্ষাই লওক বা আপোনাৰ ওচৰত বা বেলেগ কামতে হওক কেতিয়াবা তেওঁলোকক কিছুমান মানুহৰ পৰা কেতিয়াবা ঠগ খাইছে নেকি বা কেনেকুৱা ধৰণৰ এইটো ভাল কথা কৈছে সেইদিনাখন কি ক'ম ক'বলৈ বেয়া লাগে কওঁ নে কি কওক আহিছে এজন মানুহ পূজা কৰিবৰ কাৰণে আহিছে কংগ্ৰেছৰে মানুহ হয় আচ্ছা ঠিক আছে টিকেট প্ৰাৰ্থী নামটো মই নকওঁ তেওঁ পূজা কৰি পেলাই পইচা পাতি একো নিদিলে দক্ষিণা একো নিদিলে গোটেই পূজা আমি এৰেঞ্জ কৰিলোঁ আমাৰ আশ্ৰমৰ ফালৰ পৰা আমি এৰেঞ্জ কৰিলোঁ কৰি পেলাই যোৱাৰ সময়ত ক'লে গুগল পে' নে কিবা এইটো বেয়া হ'ল বুলি কৈ পেলাই গুচি গ'ল তাৰপিছত ফোন কৰি আছে আমাৰ আশ্ৰমৰ পৰা ফোন কৰি ফোনটো ৰিচিভ নকৰে মই ক'লো কি যে মায়ে চাব এনেকুৱা মোৰ ওচৰত বিহাৰৰ পৰাও হৈছে বিহাৰৰ পৰা আহি পেলাই আপোনাক চেক দি থৈ পেলাই কৈছে যে বোলে দক্ষিণা লৈ লিজিয়ে গুৰুজী তাৰপিছত বেংকত যেতিয়া তেওঁলোকে চেক জমা কৰিছে চেকটো বাউন্স হৈ গৈছে ৰিটাৰ্ণ কৰিছে বেংকত চ' এনেকুৱা ধৰণৰ বহুতকেইটা কেছেছ আছে আচলতে মানুহবিলাক বহুত ফিকেল মাইণ্ডেড কেতিয়াবা থাকে বস্তুবিলাক ভালকৈ ভাবি নাচায় যে কি কৰিলে উচিত কি নকৰিব লাগে এইবিলাক কথাৰ কাৰণে বহুত হৈ গৈছে এতিয়া ধৰি লওক কিছুমানে এনেকুৱা ক'ব পাৰে ভগৱানৰ নামত পইচা কিয় ল'ব লাগে এইটো কুৱেশ্যন আহিব পাৰে আপুনি কি ক'ব বিচাৰিব নহয় ভগৱানৰ নামত পইচাটো আচলতে আমি নলওঁ না মই লওঁ না আশ্ৰমে লয় আশ্ৰমত আচলতে আমাৰ 10ৰ পৰা 12জনমান এমপ্লয়ী আছে তেওঁলোকৰ দৰমহা আছে তাৰপিছত মানুহক ইয়াতে মঙলবাৰে ভোগ ভাত খোৱা হয় আৰু ডেইলি আমাৰ ভোগ ভাত চলি থাকে সেইবিলাকৰ খৰচা আছে মেইনটেনেন্সৰ খৰচা আছে যোনখিনি তেওঁলোকে ডনেশ্যনত দিয়ে সেইবিলাক বস্তু আমি ইয়াতে ইউজ কৰোঁ আৰু যোনখিনি পূজাৰ মাচুল যোনটো তেওঁলোকে দিয়ে মানে দক্ষিণা যোনটো দিয়ে সেই দক্ষিণাটো আজিকালি জানেই কিমান দাম হৈছে বস্তু চিলিণ্ডাৰ পাবলগীয়া নাই চাউল টাউল এইবিলাক নিমখ চেনি বহুত দাম হৈছে চ' এইবিলাক বস্তু আনোতেই গোটেইখিনি গুচি যায় চ' সেনেকুৱা নহয় যে বোলে অকল পইচাটো মই লৈ আছোঁ বা কিবা এনজয় কৰিছোঁ এইটো বস্তু নহয় মানুহৰ কাৰণে পূজা আৰু আমি পূজা কৰিলেও এনেকুৱা সৰু সুৰাকৈ নকৰোঁ নহয় আমাৰ গোটেই ডাঙৰ বৃহৎ আয়োজন হয় পূজাৰ তো মিনিমাম 6-7 ঘণ্টা পূজাত লাগি যায় আমাৰ তো এখন পূজা কৰিবৰ কাৰণে বহুত টাইম লাগে চ' সেইকাৰণে মানুহবিলাকক বহুত ন্যূনতম এটা ৰেট লোৱা হয় চ' সেই বস্তুটোৰ কাৰণে আচলতে কিছুমানে ভাবাটো ভাবিবই আপুনিতো তন্ত্ৰ সদায় প্ৰেক্টিচ কৰিব লাগে মানে বহিব লাগে টাইম দিব লাগে কিমান সময় আপুনি মানে নিউজ লিমিট নাই মাষ্টাৰী একদম লিমিট নাই মানে হৈ যায় কেতিয়াবাতো বহুত টাইমতো এনেই ইভিনিং 6টামান বজাৰ পৰা ৰাতি 1টামান বজালৈকে থাকোঁৱেই মন্দিৰতে 6টা বজাৰ পৰা 1টালৈকে সাধনা কৰি থাকোঁ সাধনা আছে পূজা আছে আৰু মানুহৰ কনচালটেশ্যনবিলাক থাকে মানুহক চোৱা চিতা কৰিব লাগে মঙল আৰু শনিবাৰে কৰোঁ যিহেতু কিছুমান ইমাৰ্জেঞ্চিও আহি যায় ঘপককৈ চাই দিব লাগে বা কিবা এনেকুৱা তো সেনেকুৱা মানুহ আহি যায় বহুত ধৰি লওক বিপদ প্ৰব্লেম পাই আছে তেওঁলোকেও ঘপককৈ আহি যায় চ' সেনেকুৱাকৈ কৰি আছোঁ যিমান দিনলৈকে ভগৱতীয়ে মোক কয় কৰিবৰ কাৰণে তাৰপিছত আৰু এটা কথা জানিব মন গৈছে সাধনা কৰি থাকোঁতে কেতিয়াবা নিগেটিভ এনাৰ্জি আপোনাক কিবা সুধিবৰ কাৰণে বা এনেকুৱা ধৰণৰ কানেকশ্যন এটা কিবা কৰিবৰ কাৰণে চেষ্টা কৰিছে বহুত আহিছে কেনেকৈ ডিল কৰিছে তেতিয়া নাই সুধিবৰ কাৰণে আচলতে সিহঁতক মিডিয়াম লাগে প্ৰথম কথাটো হ'ল যে মিডিয়াম লাগে চ' সেই মিডিয়ামটো আচলতে মই এনেকুৱাকৈ এষ্টাব্লিছ কৰি নিদিওঁ মিডিয়ামটো যদি মিডিয়াম এটা দিয়া যায় তেতিয়াহ'লে তেওঁলোকক কিন্তু আচলতে নিগেটিভ এনাৰ্জি যোনবিলাক বস্তু সোধে সেইবিলাক বহুত স্পষ্ট নহয় যোনবিলাক কথা বতৰা পাতে বা যোনবিলাক তেওঁলোকৰ কুৱেৰি থাকে এইবিলাক স্পষ্ট নহয় কিয় নহয় স্পষ্ট নহয় কাৰণ তেওঁলোকৰ যিহেতু 3টা বডি আছে আমাৰ স্থূল দেহ সূক্ষ্ম দেহ
আৰু কাৰণ দেহ মানুহৰ যোনটো বডি বুলি আমি কওঁ এটা হ'ল আমাৰ এই বডিটো আমি যোনটো স্কিন টিন স্থূল সূক্ষ্মটো হ'ল ছাবকনচিয়াছ আৰু কাৰণটো হ'ল তাৰ ওপৰত তিনিটা দেহ আছে হা কাৰণটো মই বুজি পোৱা নাই আমাৰ তাৰ ওপৰত তাৰ ছুপাৰ কনচিয়াছ লেভেল যোনটো আছে আচ্ছা আচ্ছা ঠিক ওকে আছে চ' এইকেইটা লেভেল পাৰ হৈ পেলাই আত্মা ওলাই গুচি যায় ঠিক আছে বডিৰ পৰা যেতিয়া যায় ডক্টৰো আজিকালি প্ৰুফ পাইছে যে কোনোবা মানুহ ঢুকোৱাৰ সময়ত এটা লাইট এমিট কৰে বডিৰ পৰা এইটো ৰিচেণ্ট পাইছে সেইটো লাইট এমিট কৰে চ' যেতিয়া আত্মা বাহিৰত গুচি যায় আত্মাই আহি পেলাই যদি কিবা ক'ব বিচাৰে বা বডি নাই বা মিডিয়াম নাই নহয় একো আৰু তেওঁলোকৰ কুৱেৰিবিলাক আচলতে এনেকুৱা কুৱেৰি ন কিছুমান মানুহে বেয়া কাম কৰি পেলাই যোনবিলাকে যায় সেইবিলাকৰ কুৱেৰি তুমি হেৰি কৰিব নোৱাৰা আচলতে ক'ব নোৱাৰা তেওঁলোকৰ বিভিন্ন ধৰণৰ কুৱেশ্যনছ বা কুৱেৰি থাকে হয়তো মানুহে ভাবিব যে এইবিলাক ছুপাৰষ্টিশ্যন বুলিও বহুতে কমেণ্ট কৰে কিন্তু যোন মানুহে আচলতে গম পায় বা যোন মানুহে দেখি থাকে সিহঁতেহে আচলতে বুজিবৰ কাৰণে পাৰে এইখিনিতে মই আৰু এটা কথা মোক সুধিব মন গৈছে দেই বুদ্ধিজীৱৰ মতে মানে কোনো আত্মা নাই বুলি কয় আপুনি এইটো গম পাই চাগে এইটো কনচেপ্ট আপুনি কেনেধৰণে চায় নে বুদ্ধিজিমটো হিন্দুইজিমৰ পিছত ওলাইছে ন হয় তো 600 BC তো 600 BC আমাৰ ধৰ্ম আমাৰ ৰিলিজন হিন্দুইজিমটো হ'ল কিমান 5000 বছৰ আগৰ 5 to 10000 বছৰ আগৰ চ' বুদ্ধিজিমৰ মেইন প্ৰব্লেমটো আছিলে আচলতে এই গোটেই ব্ৰাহ্মণিকেল ডমিনেন্সটো গোটেই বুদ্ধৰ প্ৰব্লেমটো আছিলে কি যে এই পূজা পাঠ এই গোটেই যোনবিলাক কৰা সেইবিলাকৰ পৰা বাদ দি পেলাই তুমি কেনেকৈ আহি ধ্যান ধাৰণা কৰি মেডিটেশ্যন কৰি তুমি নিজক বুজি পোৱা তো ডেট ইজ বুদ্ধিজিম আৰু একদম এক্সট্ৰিম নহয় দেই জৈনিজিমৰ নিচিনা নহয় জৈনিজিমত তুমি এক্সট্ৰিম ফাষ্টিং কৰিব লাগিব মৃত্যুবৰণ কৰিবৰ কাৰণে কিন্তু বুদ্ধিজিমত সেইটো নহয় বুদ্ধিজিমত একদম মিডল পাথ তো বুদ্ধিজিমে নামানে বুদ্ধিজিমে বিলিভ নকৰে কিন্তু বুদ্ধিষ্ট মানুহ মংছ লামাও মোৰ ওচৰত আহিছে ব্লেক মেজিকৰ চিকাৰ হৈছে বুলি আত্মা প্ৰেত দেখিছে বুলি সেইটো বস্তু সেইটোতো আছে আমি যে কওঁ ইছলামত ৰুহ বুলি বা আত্মা তো এইটোতো আছে এইটোতো নাথাকিলেতো কোনো বিলিভ নকৰে এতিয়ালৈকে আমি বহুত কথা পাতিলো ইমানখিনি আজি শেষ কৰিব লাগিব আৰু আপোনাৰ লগত বহুতে যোগাযোগ কৰিব বিচাৰিব নাম্বাৰ আৰু আমাৰ দুৰ্গা পূজা আহি আছে নৱৰাত্ৰিত আমাৰ সপ্তমী অষ্টমী নৱমী 25 26 27 এই মাৰ্চত আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ যাতে বগলামুখী শক্তিধামত আহি যাতে অংশগ্ৰহণ কৰে আৰু নাম্বাৰটো মই স্ক্ৰীনত লগাই দিম তেতিয়াহ'লে নাম্বাৰটো আপুনি দি দিব মই স্ক্ৰীনত লগাই দিম যিসকলে যোগাযোগ কৰিব বিচাৰে নাম্বাৰটোৰ লগত যোগাযোগ কৰি ল'ব পাৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ